হিৰক বাই বাই বৰ ধুনীয়াকৈ কৈছে পৰম্পৰাগত অসমীয়া খাদ্য। নমস্কাৰ, স্বাগতম জনাইছোঁ আন এটা নতুন ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। দৰা ঘৰৰ ৰিচিপশ্যন বুলি আমাৰ ঘৰৰ পৰা এয়া দত্তদাহঁত সৰু মাইনাহঁত আহিছিলে আৰু আজি এতিয়া যাব মানে ঘৰলৈ যাব। যোৱাৰ আগত এপাক আমাৰ ৰুমলৈও আহিলে। থিয়েটাৰকৈ আহিব দুদিনমান, পৰীক্ষা চৰীক্ষাহে গৈছে যে থাকে। সেইফালে আমাৰ চিয়াই কাম কৰি আছে, চিয়াই কাম কৰি আছে বুলি কৈছে। চিয়াতে খাব লৈছে। এই নাই চিম্পল আৰু মই এইটোৱে বিচাৰি থাকোঁ। অঁ ভাল হৈ যাব। এই নহয় এইবিলাক হেৰিহে, মেমৰিহে। এইটো এটা আমি দত্তদা আধা কাছাত দিবা নহ'ল মানে অগ্নি জ্বলা আচাৰ শুনছা নে ইয়াৰ কথা। চেলকে চেলকে খাই থাকা হেপী জাৰ্ণি। ভাল লাগিল, আকৌ আহিবা। হিৰক বাই বাই বৰ ধুনীয়াকৈ কৈছে পৰম্পৰাগত অসমীয়া খাদ্য। দাদা বনাই দিম নেকি এটা। সেনেকৈ যেতিয়া ঘৰৰ মানুহবোৰ একেলগে আহে খুব ভাল লাগে। যোৱাৰ সময়ত কিন্তু মনটো খুব বেয়া লাগে। আকৌ সন্ধিয়াকৈ আমাৰ ন দৰা আৰু ন ছোৱালীও আহিলে। দেউতিহঁত যিহেতু অহাকালি যাব, দেউতিহঁত আগতে আমাৰ ৰুমলৈ অহা নাই, গতিকে এবাৰ আমাৰ ৰুমলৈ লৈ আহিলে। দেউতিৰ গাটো অকণমান বেয়া বোলে, বিয়া খেদি ফেলে। কি বুলি এইটো অৱস্থা আমাৰ দুৰ্বল হৈ গৈছে। আজি আমাৰ এই ঘৰুৱা সৰু ভিডিঅ'টো ইয়াতে সামৰিছোঁ।